শিক্ষা বিভাগৰ এটি পয়ালগা ছবি আপোনালোকক আজি দেখাম হয় আজি আমি আহি উপস্থিত হৈছো ধুপুৰী জিলাৰ দক্ষিণ হালমাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত এখন ভিতৰুৱা চৰঞ্চলত 404 নং ভাকুৱামাৰী হিয়ালমাৰী এলপি স্কুলত আহি উপস্থিত হৈছো বিগত এমাহ ধৰি শিক্ষকবিহীনভাৱে চলি আছে এইখন এলপি স্কুল আৰু এখন এলপি স্কুল ক'ব লাগিব বৃহত্তৰ চৰঞ্চলত এটাই এলপি স্কুল শিক্ষা প্ৰতিষ্ঠান আৰু এই অঞ্চলৰ ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত ক'ব লাগিব টুলুঙা নাও যন্ত্ৰচালিত নাৱৰ বাহিৰে তেখেতসকলে এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যাবলৈ তেখেতসকলৰ কোনো সুবিধা নাই আৰু এখন যেহেতু স্কুলখনৰ সামগ্ৰিক পৰিৱেশটো যদি দেখুৱা ইয়া হৈছে আপোনালোকে দেখি আছে খুব সুন্দৰভাৱে ইয়াতে 404 নং ভাকুৱামাৰী হিয়ালমাৰী প্ৰাথমিক বিদ্যালয় স্থাপিত 2006 চনত হৈছিল আৰু আসলতে বৰ্তমান চিন্তিত হৈ পৰিছে স্কুলৰ যিসকল অভিভাৱিকাসকল আছে আহক শিক্ষকবিহীনভাৱে কেনেকৈ চলি আছে আসলতে জিলা শিক্ষা বিভাগে অতি সোনকালে গুৰুত্ব সহকাৰে ল'বনে আপোনালোকক দেখাম আসলতে ছাত্ৰ-ছাত্ৰীসকল আহে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকল আহিছে কিন্তু পাঠদান হোৱা নাই এই ছাত্ৰ-ছাত্ৰীসকল আপোনালোকে দেখি আছে বহি আছে কিন্তু এমাহ ধৰি তেখেতসকলে পাঠদানৰ পৰা বঞ্চিত হৈ আছে আসলতে ক'ব লাগিব যে এই ভিতৰুৱা অঞ্চলত এখন শিক্ষা প্ৰতিষ্ঠান বৰ্তমান এমাহ ধৰি পাঠদানৰ পৰা বঞ্চিত আছে মোৰ হৈতে এই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আছে তেখেতৰ পৰা জানিম স্থানীয় অভিভাৱকসকল আছে জানিম প্ৰথমে ছাত্ৰীসকলৰ পৰা জানিম তোমাৰ নাম কি আরিফা খাতুন বিদ্যালয়খনৰ নাম 404 নং ভাকুৱামাৰী হিয়ালমাৰী এলপি স্কুল কিমান দিন ধৰি শিক্ষক নাই এক মাস মিড ডে মিল দিয়ে নে না তোমালোকৰ ঘৰৰ পৰা আহা বহি থাকি ঘৰত গুচি যোৱা তোমালোকৰ কোনো ক্লাছ নহয় না তো আসলতে ইয়া চালে আপোনালোকৰ এটা ভাষ্য আৰু আপোনালোকক তোমাৰ নাম কি জান্নাতি খাতুন বিদ্যালয়খনৰ নাম 404 নং ভাকুৱামাৰী হিয়ালমাৰী এলপি স্কুল কিমান দিন ধৰি শিক্ষক নাই এক মাস তোমালোকে আহি ঘৰত গুচি যোৱা না কোনো ক্লাছ নহয় না ইয়া আপোনালোকে আসলতে দেখিলে ছাত্ৰ-ছাত্ৰীসকলৰ ভাষ্য আপোনালোকে শুনিলে এমাহ ধৰি তেখেতসকলে তেওঁলোকে আসলতে আহি আছে বিদ্যালয়ত কিন্তু পাঠদানৰ পৰা বঞ্চিত হৈ আছে বিদ্যালয়ৰ অভিভাৱিকাসকল আছে আহক মই তেখেতসকলৰ পৰা জানিম আপোনালোকে যদি আহে ইফালে অলপ আগুৱাই আহক আপোনালোকক অতি সোনকালে অসম চৰকাৰ তথা শিক্ষা বিভাগ আৰু লগতে জিলা প্ৰশাসনৰ ফালৰ পৰা আৰু এই দক্ষিণ হালমাৰা শিক্ষা খণ্ড বিষয়ে অতি সোনকালে গুৰুত্ব সহকাৰে ল'বনে আসলতে তেখেতসকলে এটাই কথা কৈছে যে অতি সোনকালে শিক্ষক ইয়াতে দিব লাগে কিয়নো ছাত্ৰ-ছাত্ৰীসকল এমাহ ধৰি পাঠদানৰ পৰা বঞ্চিত হৈছে মোৰ হতে ইতিমধ্যে উপস্থিত আছে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তো আসলতে আপুনি কি ক'ব আপোনাৰ পৰিচয়টো দিব মোৰ নাম আমজাদ আলী 404 নং ভাকুৱামাৰী হিয়ালমাৰীৰ মই সভাপতি হওঁ তো আসলতে কিমান দিন ধৰি শিক্ষক নাই এক মাহ ধৰি নাই এক মাহ দুদিন আজি মানে শিক্ষকজনে বদলীকৰণ হৈছে ট্ৰান্সফাৰ হৈছে কিন্তু এতিয়ালৈকে দিয়া নাই মই অফিচত গৈছিলোঁ এপ্লিকেশ্যন কৰিছোঁ যে মাষ্টাৰ নাই সোনকালে মাষ্টাৰ দিব লাগে কিন্তু কয় দিম এনেকুৱা কৈছে আৰু কি এই বৃহত্তৰ ভাকুৱামাৰী অঞ্চলত এটাই স্কুল কিমানজন ছাত্ৰ-ছাত্ৰী আছে 47 মিড ডে মিল দিছে নেকি নাই এতিয়া বন্ধ আছে মিড ডে মিল মাষ্টাৰ নাই মই কেনেকৈ মিড ডে মিল চলাম আপুনি বিভাগীয় লোকসকলক জনাইছে কথাটো কি কৈছে মই দিম ব্যৱস্থা কৰি আছোঁ দিম এনেকুৱা কৈছে আপোনালোকে এতিয়া কি দাবী জনাব এতিয়া দাবী জনাম মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মই অনুৰোধ জনালোঁ যে অতি সোনকালে মাষ্টাৰ দিব লাগে আৰু আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাই আছোঁ অতি সোনকালে মাষ্টাৰ দিব লাগে হয় এজন আছিল সভাপতিৰ ভাষ্য আৰু স্থানীয় ৰাইজ আছে আপোনালোকে ক'ব নেকি আপোনাৰ এইখন অভিভাৱিকা আপুনি আপোনাৰ সন্তান ইয়াতে পঢ়ে তো এমাহ ধৰি বিদ্যালয়ত শিক্ষক নাই তো অসুবিধা হৈছে ছাত্ৰ-ছাত্ৰীৰ সেই অসুবিধা হৈছে তো এতিয়া আহে স্কুলত আহে ডেইলি দিন আহে ঘুরে যায় ক্লাছ নহয় না তো এতিয়া আপুনি কি আহ্বান জনাব একটা স্যারের দরকার আমাদের ছাৰৰ প্ৰয়োজন হৈছে এই অঞ্চল মিলি এটা স্কুল হয় নে এটা স্কুল তো আসলতে অতি সোনকালে বিভাগীয় লোক ধুবুৰী জিলাৰ শিক্ষা বিভাগে অতি সোনকালে ব্যৱস্থা হাতত ল'বনে ইয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় আসলতে ক'ব লাগিব শিক্ষা বিভাগত যে এনেকুৱা চলি আছে বা শিক্ষা বিভাগত যে আসলতে ক'ব লাগিব বিগত এমাহ ধৰি
শিক্ষাৰ পৰা বঞ্চিত, পাঠদানৰ পৰা বঞ্চিত, স্কুললৈ আহে, আহি কিন্তু আকৌ ঘৰত গুচি যায়, স্কুলত পাঠদান একো নহয়, কিন্তু যিগৰাকী শিক্ষক ইয়াতে আছিল সেইগৰাকী শিক্ষক বদলীকৰণ হৈ তেখেতে ইয়াৰ পৰা গুচি গৈছে। কিন্তু স্থানীয় ৰাইজে এটা কথা দাবী উত্থাপন কৰিছে যে এইসকল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কি হ'ব, এইসকল ছাত্ৰ ছাত্ৰী বৰ্তমান ক'ত যাব, তেখেতসকলে যে আন এটা ঠাইত যে স্কুললৈ পঠাব সেই তেনেকুৱা ব্যৱস্থা নাই। বৃহত্তৰ অঞ্চল মিলি এটাই স্কুল বাকুৱামাৰী শিয়ালমাৰী যিখন LP স্কুল, এখন ঐতিহ্যমণ্ডিত বহুত পুৰণি এখন বিদ্যালয় ক'ব লাগিব, আৰু এই অঞ্চলৰ মানুহৰ একমাত্ৰ উপাৰ্জন হৈছে নৈপৰীয়া অঞ্চল, কৃষি কৰ্ম, গৰু ছাগলী পালন কৰি তেখেতসকলে পৰিয়াল পোহপাল দিয়ে। আচলতে এটা দুৰ্গম এটা অঞ্চল। আৰু কোনোবাই আছে নেকি আপোনালোকে যদি মন্তব্য দিয়ে? আপোনালোকৰ শিক্ষক লাগে নে নাই? আপোনালোকৰ শিক্ষক লাগে? শিক্ষক লাগে নে নাই? শিক্ষক লাগে, শিক্ষক লাগে, দুইজন শিক্ষক লাগে, শিক্ষক লাগে, দুইজন শিক্ষক অতি সোনকালে শিক্ষক লাগে না? দুইজন শিক্ষক লাগে। ৰাইজে এটাই কথা দাবী কৰিছে যে অতি সোনকালে শিক্ষক দিব লাগে, অতি সোনকালে চৰকাৰে শিক্ষক দি এই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি যাতে ঠিক পাঠদানৰ পৰা যাতে আৰু তেখেতসকলে বঞ্চিত নহয়, ইয়াই আমি দৃষ্টিগোচৰ কৰিছোঁ। অতি সোনকালে চৰকাৰে এটা ব্যৱস্থা হাতত ল'ব বুলি আশা কৰিছোঁ। ধন্যবাদ।